আজিৰ পৰা আৰম্ভ মহা অম্বুবাচী মেলা। নীলাচলৰ বুকুত উখল মাখল পৰিৱেশ। লাখ লাখ ভক্তৰ সমাগম নীলাচল পাহাৰত। অম্বুবাচী মেলাক লৈ নীলাচল পাহাৰত এই পৰিৱেশ। শনিবাৰে পুৱা 8:35 শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ মুখ্য দ্বাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। অম্বুবাচীৰ পবিত্ৰী আৰম্ভ হোৱাৰ বাবেই দেৱীৰ মুখ্য দ্বাৰ ভক্তৰ বাবে আগন্তুক 3 দিনৰ বাবে বন্ধ কৰি দিয়া হয়। 25 জুন নিশা 8:59:23 অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে মাৰ মুখ্য দ্বাৰ মুকলি কৰি দিয়া হ'ব। এই 3 দিন দেৱীৰ মুখ্য দ্বাৰ বন্ধ থকাৰ সময়ত শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ চৌহদত লাখ লাখ ভক্তৰ সমাগম ঘটাৰ পৰিলক্ষিত হৈছে। প্ৰতি বছৰে অম্বুবাচী মেলাৰ সময়তেই শক্তিপীঠত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা ভক্তৰ আগমন ঘটে। ভক্তসকলৰে লগতে হাজাৰ হাজাৰ সাধু সন্যাসীৰে ভৰি পৰে নীলাচলৰ বুকু। এই 3 দিন দেৱীৰ দৰ্শন নিষিদ্ধ থকাৰ বাবে ভক্তসকলে মন্দিৰৰ চৌহদত থাকি নাম কীৰ্তন কৰাৰ লগতে মন্দিৰৰ বাহিৰত ধূপ ধূনা জ্বলাই দেৱীৰ পূজা অৰ্চনা কৰে। 25 তাৰিখে নিবৃত্তিৰ পিছতেই মন্দিৰৰ মুখ্য দ্বাৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা অৰ্চনা কৰি ভক্ত তথা দৰ্শকৰে দেৱীক দৰ্শন কৰিব। ইফালে অম্বুবাচী মেলাৰ বাবে এই 3 দিন নীলাচলৰ পাহাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে জিলা প্ৰশাসনে। উল্লেখ্য যে কামাখ্যা মন্দিৰৰ 51টা শক্তিপীঠৰ ভিতৰতে অন্যতম। প্ৰতি বছৰে অম্বুবাচীৰ সময়তে মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদে শেষ হলে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱীৰ মা ধৰিত্ৰী ঋতুমতী হয় আৰু এই সময়তে সেই হিন্দুসকলে অম্বুবাচী পালন কৰে। শক্তিপীঠ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে। हम लोग का मान्यता परंपरा से हम लोग को जो व्यवस्था है अम्बुबाची के टाइम की देवी को पूजा पाठ कोई भी नहीं होते हैं। 3 दिन के लिए द्वार बंद रहते और 4th डे जैसे इस बार 26 तारीख को सुबह देवी को पूजा का बाद मुकली करेंगे। दर्शनार्थी के देवी का व्यवस्था रहेंगी। 26 से लेके 30 तारीख तक कोई भी VVIP व्यवस्था नहीं रहेगी दर्शन के लिए। सिर्फ नॉर्मली जो लोग आते हैं दर्शन के लिए साधु से संकलक व कोई नॉर्मल लोग उसी का व्यवस्था रहेंगे।